বৰহাটৰ এটা পথে জিয়াটো ভুগাইছে পথচাৰীক। চৰাইদেউ জিলাৰ বৰহাট অঞ্চলৰ নাহৰালিৰ পৰা বৰহাট মিছাজান সংযোগী 4 কিলোমিটাৰ দৈৰ্ঘ্যৰ মূলাগাভৰু পথে জিয়াটো ভুগাইছে স্থানীয় ৰাইজক। উক্ত পথটো কিছু বছৰ আগতে ব্লক ইটাৰে নিৰ্মাণ কৰা হৈছিল যদিও গধুৰ যান-বাহন চলাচল কৰাত বহু ঠাইত ভাগি যোৱা পৰিলক্ষিত হৈছে। উক্ত পথেৰে স্কুল কলেজৰ লগতে বিভিন্ন কাৰণত দৈনিক বহু লোক অহা যোৱা কৰে। উক্ত পথটো পুনৰ মেৰামতি কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষৰ লগতে সোণাৰী সমষ্টিৰ বিধায়কক ৰাইজে অনুৰোধ জনায়। চৰাইদেউৰ পৰা আতুল গগৈ ৰিপৰ্ট, এনি ভইচ। আমি আজি আহোম ৰজাদিনীয়া এটা প্ৰসিদ্ধ আলি মূলাগাভৰু যোৱা 2023 বৰ্ষত এই আলিটো নিৰ্মাণ কৰা হৈছিল আৰু তাৰ মাজতে আমাৰ কিছুমান ঠিকাদাৰে আহি এই আলিটো ডাঙৰ যিমান পৰিমাণৰ গাড়ী চলিব লাগে, ধৰক ৱেট এটা আছে গাড়ীৰ, তাতকৈ বেছি 400 চেফটি গাড়ী কিছুমান চলিব ধৰিলে নতুনকৈ নিৰ্মাণ কৰা আলিটোত। গতিকে আলি যেতিয়া গাড়ী অহা যোৱাৰ কৰা সময়ত আলিটো খুব ঠেক, যদিও পাৰবোৰ ভালকৈ বনোৱা নাছিলে। সেইটো সময়তে গাড়ী চলাই যোৱাৰ কাৰণে আলিবোৰ অৱস্থা একদম জৰাজীৰ্ণ হৈ পৰিলে। প্ৰায় ইটাবোৰ ইফালে সিফালে ছিটিকি গ'ল আৰু তাৰ ফলত পাৰত থকা যিবোৰ ইটাবোৰ ৰাইজে উঠাই লৈ গ'ল, কোনে চুৰ হ'ল, কিছুমান নিজাববীয়াকৈ ব্যৱহাৰ কৰিব ধৰিলে। আৰু আলিটো যিটো সময়ত আমি প্ৰতিবাদ কৰিছিলোঁ আলিটো যে নিৰ্মাণ হ'ব লাগে খুব সুন্দৰকৈ, যিহেতু নতুনকৈ নিৰ্মাণ কৰা হৈছে, গতিকে তেখেতসকলে এই যে আপোনালোকে গাঁত দেখিছে এই গাঁতবোৰ যথেষ্ট দ, আমাৰ স্কুলীয়া ল'ৰা ছোৱালী অহা যোৱা কৰে পশ্চিম নলবাৰী, খুৰীয়াভাটা আদি কৰি। গতিকে ৰাইজৰ যথেষ্ট অসুবিধা হৈছে। আমি মাননীয় বিধায়ক মহোদয়ক এটা অনুৰোধ জনাইছোঁ যাতে আগৰ দৰে এই আলিটো নিৰ্মাণ কৰি দিব লাগে। আৰু দ্বিতীয়তে কথা হ'ল কি, এই আলিটোত যিমান বেগেৰে গাড়ীবোৰ চলায়, ইয়াত স্থানীয় আদিবাসী কিছুমান শ্ৰমিক মানুহ আছে, তেখেতসকল কেতিয়াবা ল'ৰা ছোৱালী স্কুল অহা যোৱা সময়ত ভয় হয়। গতিকে এই ৰাস্তাৰ খালত পৰি কেনেবাকৈ কিবা দুৰ্ঘটনা নঘটক, তেনেকুৱা কিছুমান ঘটনাৰ উপক্ৰম হৈছে। গতিকে আমি ৰাইজে নাহৰপুখুৰী, কোঁৱৰচুকবাসী বা এইটো মূলাগাভৰু য'ৰ পৰা প্ৰায় 600 কিলোমিটাৰতকৈ অলপ বেছি হ'ব, এই আলিটো মানে নিৰ্মাণ কৰি দিবকে ঊৰ্ধ্বতম কৰ্তৃপক্ষক অনুৰোধ জনাইছোঁ। আমাৰ এই মূলাগাভৰু আলিটো মানে মহৎকাণ্ডলৈ পৰিণত হৈছে, সেয়েহে অসম চৰকাৰৰ মন্ত্ৰীলৈ আহ্বান, আমাৰ এই আলিটো অতি শীঘ্ৰে মানে বনাই দিবলৈ